আজি সমাধান কৰিম অনুশীলনী 1.1 2, 3 আৰু 4 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নত কৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা। এই প্ৰশ্নটো আমি সমাধান কৰিবলৈ হ'লে আমাক ইউক্লিডৰ কলনবিধি জানিব লাগিব। আমি আগতে পাই আহিছোঁ ইউক্লিডৰ কলনবিধিটো হ'ল a = bq + r। ইয়াতে যেটো r আছে 0তকৈ ডাঙৰ আৰু সমান আৰু bতকৈ সৰু হ'ব লাগিব। অৰ্থাৎ ইয়াতে চাওক r2 অৰ্থাৎ 0তকৈ ডাঙৰ হ'ব পাৰিব আৰু বা সমান হ'ব পাৰিব আৰু কিন্তু bতকৈ সৰু হ'ব লাগিব। এইটো আছিল আমাৰ ইউক্লিডৰ কলনবিধি। এই ফৰ্মুলাটো আমাৰ জানিব লাগিব প্ৰথমে। আৰু এই প্ৰশ্নটোত কৈছে যে এই আৰ্হিটো চাব আৰ্হিটোত কি আছে 6q + 1 6q + 3 ইয়াতে আছে 5 এনেকুৱা আছে। চাওক ভালদৰে লক্ষ্য কৰিলে এই ইউক্লিডৰ কলনবিধিৰ লগত যদি মিলাই চাওঁ আমি বিৰ ঠাইত আছে কি 6 আছে। গতিকে আমি বিৰ মানটো 6 ল'ম। প্ৰথমে আমি ধৰি ল'ম ধৰা হ'ল a যিকোনো যোগাত্মক সংখ্যা আৰু b = 6। গতিকে ইউক্লিডৰ কলনবিধিৰ সহায়ত a = আমি বিৰ ঠাইত 6 বহাই দিম। অৰ্থাৎ b ঠাইত হ'ব 6 আৰু qৰ ঠাইত q + r। ইয়াতে 0তকৈ ডাঙৰ আৰু সমান হ'ব r আৰু 6তকৈ সৰু হ'ব। আৰু য'ত qটো তেনেহ'লে কি হ'ল qটো হৈছে কোনোবা এটা অখণ্ড সংখ্যা। ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে যিহেতু rৰ মান কৈছে যে 0তকৈ ডাঙৰ বা 0ৰ সমান আৰু 6তকৈ সৰু। গতিকে আমি কি পাম যে r = কি লিখিব পাৰিম r = 0 হ'ব পাৰিব = 0। গতিকে 0 1 হ'ব পাৰিব 2 হ'ব পাৰিব 3 4 5 কিন্তু 6 নহয় যেহেতু 6তকৈ সৰু কৈছে। এতিয়া আমি এই rৰ ভ্যালু কেইটা আমি বহাই চাম। এই যেটো আমাৰ এটা ইউক্লিডৰ কলনবিধি যেটো ফৰ্মুলা আছিল এইটো a = 6q + r হৈছে এই ফৰ্মুলাটোত আমি বহাই চাম। যদি r = 0 যদি 0 বহোৱা হয় r = 0 তেতিয়া কি পাম a = 6q নিশ্চয় হ'ব। 0 বহাই দিলে কি হ'ব 6q থাকি যাব। ইয়াতে চাওক a = 6q + r আছে। ইয়াতে যদি আমি r ৰ ভ্যালুটো 0 বহাই দিওঁ কি থাকিব 6q থাকিব। এতিয়া চাওক এইটো যুগ্ম সংখ্যা হ'ব নে অযুগ্ম এইটো আমি লিখিব লাগিব। যুগ্ম হ'ব নে অযুগ্ম বহাই চাওঁ। প্ৰথমে আমি qৰ মান যদি 1 এটা অযুগ্ম সংখ্যা 1 যদি বহাই দিয়া হয় 6 × 1 হ'ব। কিমান হ'ব 6 হ'ব। যদি 2 এটা কি হয় যুগ্ম সংখ্যা যদি আমি 2 বহাই চাওঁ কি হয় যুগ্ম সংখ্যাই পাওঁ। যদি 3 বহোৱা হয় 3 বহাই দিলে কি হ'ব 3 বহাই দিলে 18 হ'ব। গতিকে ইয়াৰ পৰা কি গম পাইছোঁ যে আমি qৰ মান যিয়ে নবহাও কিয় সদায় এটা যুগ্ম সংখ্যা পাম। এইটো কি সংখ্যা হ'ব যুগ্ম সংখ্যা হ'ব। এইটো এটা যুগ্ম সংখ্যা। এইটো আমি এটা নাম্বাৰ দি ৰাখো পিছত লাগিব। r ৰ ভ্যালু প্ৰতিটো ভ্যালু আমি এই সমীকৰণত বহাই দিম। এতিয়া r = যদি 1 বহাই চাওঁ 1 বহাই দিলে কি হ'ব a = 6q r ৰ ঠাইত 1 থাকিব। গতিকে এইটো কি হ'ব চাওক এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব এইটো চাব লাগিব। গতিকে এতে হ'ল 6q + 1 হৈছে। এতিয়া যদি আমি ইয়াতে বহাও 1 বহাই চাওঁ 6 × 1 + 1 কিমান হ'ব 6 + 1 7 হ'ব। আকৌ যদি আমি qৰ ভ্যালু যদি আমি 2 বহাই চাওঁ 13 হ'ব। যদি আমি 3 বহাই চাওঁ 3 বহাই দিলে 3 4 গুণ 18 আৰু 1 19 হ'ব। গতিকে ইয়াৰ পৰা আমি গম পাই আছোঁ যে এই সমীকৰণত আমি qৰ ভ্যালু যিয়ে নবহাও কিয় এইটো এটা অযুগ্ম হ'ব।
অযুগ্ম। যদি r ইকুৱেল টু 2 বহাই দিয়া হয় তেতিয়া 6 কিউ প্লাছ 2। এতিয়া আমি 2 বহাই চাওঁ কি হয়, এইটো যুগ্ম হয় নে অযুগ্ম হয়। এইটো বহাই চাম। 6 কিউ প্লাছ 2 হৈছে। ইয়াতে আমি প্ৰথমে 1 বহাই চাওঁ, কিমান হয়, 6 8 হ'ব। আকৌ বহাই চাওঁ, যদি 2 বহাই দিয়া হয় 14 হ'ব। যদি 3 বহাই দিয়া হয় 20 হ'ব। r ইকুৱেল টু 3 বহাই চাওঁ কি হয়, a ইকুৱেল টু 6 কিউ প্লাছ 3। ইয়াৰ পৰা এটা বস্তু লক্ষ্য কৰিলে গম পাব যে ইয়াতে r ৰ ভেলু যুগ্ম আছিল, যুগ্ম হৈছে, r ৰ ভেলু অযুগ্ম আছিল, সেইকাৰণে অযুগ্ম পাইছে। গতিকে ইয়াতে কি r ইকুৱেল টু এটা অযুগ্ম, গতিকে কি হ'ব, অযুগ্ম হ'ব, অযুগ্মই পাব। এইটো আৰু কৰি চাব নালাগে, তোমালোকে চাবা যে যুগ্ম হয় নে অযুগ্ম হয়, কিন্তু অযুগ্ম হ'ব। r ইকুৱেল টু 4 বহাই চাওঁ, তেনেহ'লে কি হ'ব, 6 কিউ প্লাছ 4টো কি যুগ্ম সংখ্যা, গতিকে এইটোও এটা যুগ্ম সংখ্যা হ'ব। মানে r ইকুৱেল টু যদি 5 4লৈকে হৈ গৈছে, এতিয়া r ইকুৱেল টু 5, a ইকুৱেল টু 6 কিউ প্লাছ 5। 5 যেহেতু অযুগ্ম, গতিকে অযুগ্ম হ'ব। কিন্তু আমাক প্ৰশ্নত কি কৈছিল, আমাক প্ৰশ্ন কৈছিল যে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6 কিউ প্লাছ 1, অযুগ্ম সংখ্যাৰ কথা কোৱা হৈছিল, যে অযুগ্ম সংখ্যা। তো গতিকে অযুগ্ম সংখ্যাৰ কাৰণে, অখণ্ড সংখ্যাৰ কাৰণে কি আছিল, এইটো আৰ্হি পাই গৈছোঁ আমি, অৰ্থাৎ 6 কিউ প্লাছ 1 হয়, 6 কিউ প্লাছ 3, 6 কিউ প্লাছ 5 আৰ্হি হয়। গতিকে আমি ইয়াৰ পৰা অযুগ্ম যিহেতু কৈছে, গতিকে চাওক সমীকৰণ 2 নম্বৰ সমীকৰণটো চাওক, প্ৰথমে ভালদৰে চাব। 2 নম্বৰত কি আছিল, অযুগ্ম, 4 নম্বৰ অযুগ্ম, আৰু 6 নম্বৰটো আছিল অযুগ্ম। গতিকে সমীকৰণ 2, 4 আৰু 6 নম্বৰ পৰা পাওঁ, যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই 6 কিউ প্লাছ 1 বা 6 কিউ প্লাছ 3 বা 6 কিউ প্লাছ 5 আৰ্হি, য'ত কিউটো এটা কোনোবা অখণ্ড সংখ্যা। 3 নম্বৰ প্ৰশ্নটো আছিল 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? উচ্চতম, সৰ্বোচ্চ এনেকুৱা যদি কয়, উলিয়াব যদি কয়, তেনেহ'লে তোমালোকে গসাউ উলিয়াই দিলে হ'ব। অৰ্থাৎ আমি এই যে 16 সংখ্যা আছে আৰু 32, এই দুটা সংখ্যাৰ গসাগু উলিয়াই দিলেই আমি সমাধান পাই যাম। যেহেতু আমি ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰা শিকিছোঁ, গতিকে আমি ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰিম আৰু এই প্ৰশ্নটো আমি সমাধান কৰিম। ইয়াত আছে 616, এইটো গ্ৰেটাৰ দেন হয় 32। কলনবিধি ইউজ কৰিবলৈ হ'লে প্ৰথমে আমি ইয়াক কি কৰিম, 616ক আমি ভাগ কৰিম 32 দি। ইয়াৰ পৰা 61ৰ পৰা 32 বিয়োগ কৰিলে 29 হ'ব। এতিয়া আমি এইটো লিখিম, চিষ্টেমেটিক হিচাপে লিখিম, অৰ্থাৎ 616 32 19, 32 লগত 32 ইনটু 19 প্লাছ এইটো 8 আছে। এই বিৰ ভেলুটো আমি ইফালে লৈ আহিম, 32। এতিয়া 32 ইফালে আহি যাব আৰু যিটো ৰিমাইণ্ডাৰ আছে এইটো কি হ'ব, বিৰ ঠাইত আহি যাব। এতিয়া কিমান পূৰণ কৰিলে শূন্য, আমি শূন্য বাহিৰ কৰিব লাগিব, যিমানলৈকে শূন্য নহয় কৰি থাকিব লাগিব। গতিকে এইটোৰ লগত 4 পূৰণ কৰিলে 4 8 গুণ 32 হয়। গতিকে কি থাকিল, শূন্য থাকিল। গতিকে যেতিয়া শূন্য পাব, এইটি হ'ব আমাৰ গসাগু। গতিকে কিমান, 8। গতিকে তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ল 8। এতিয়া 4 নম্বৰ প্ৰশ্নটো কি কৈছে চাওঁ, যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m প্লাছ 1 আৰ্হিৰ, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। ইয়াতে এই অংকটো 4 নম্বৰ আৰু 2 নম্বৰ ছেম হয়, জাষ্ট ইয়াত অলপ বেলেগ আছে, সেইটো কৰিলেই বুজি পাব তোমালোকে। তো ইংগিত দিয়াই আছে, তো আমি কৰিলেই গম পাম কেনেকৈ কৰিব লাগিব। ছেম হয়, 2 নম্বৰৰ লগত ছেম হয়।
2 নম্বৰটোৰ নিচিনাই আমি ইয়াতে ধৰি ল'ম, ধৰা হ'ল a যিকোনো যোগাত্মক সংখ্যা আৰু b ইকুৱেল টু 3। গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে, গতিকে a ইকুৱেল টু ইয়াতে বিৰ মান কিমান আছিল 3। গতিকে আমি বিৰ মান 3q প্লাছ r, আমি জানো rটো কি হয় 0তকৈ ডাঙৰ বা 0ৰ সমান আৰু bতকৈ সৰু, অৰ্থাৎ কি হ'ব ইয়াতে 3, য'ত q এটা কোনোবা অখণ্ড সংখ্যা। গতিকে আমি r ইকুৱেল টু কি লিখিব পাৰিম, 0 হ'ব পাৰিব, 1 হ'ব পাৰিব, আকৌ 2 হ'ব পাৰিব, কিন্তু 3 নহয়। এতিয়া আমি সেম 2 নম্বৰ নিচিনাই কৰি যাম, যে যদি r ইকুৱেল টু 0 বহাই চাওঁ প্ৰথমে, তেনেহ'লে কি হ'ব a ইকুৱেল টু 3q হ'বনে নাই? যদি 0 হৈ গ'ল গতিকে 3q থাকি গ'ল, গতিকে a ইকুৱেল টু 3q হৈ গ'ল। এতিয়া আমি নাম্বাৰ দিম 1 নাম্বাৰ। যদি r ইকুৱেল টু 1 বহাই চাওঁ, a ইকুৱেল টু কি হ'ব 3q প্লাছ 1, এইটো আমি 2 নম্বৰ দি দিম। যদি r ইকুৱেল টু 2 বহাই চাওঁ, a ইকুৱেল টু 3q প্লাছ 2, এইটো 3 নম্বৰ। এইখিনি কাম কৰাৰ পিছত যিহেতু আমাৰ ইংগিত দিয়াই আছে যে বৰ্গ কৰিব লাগে, গতিকে আমি এই প্ৰতিটো সমীকৰণক আমি কি কৰিম, 3টা ক্ষেত্ৰ হিচাপে ল'ম আৰু প্ৰতিটো ক্ষেত্ৰক উভয় পক্ষক বৰ্গ কৰি দিম। এতিয়া প্ৰথম ক্ষেত্ৰ, গতিকে প্ৰথম ক্ষেত্ৰ 1 নম্বৰ হ'ব প্ৰথম ক্ষেত্ৰ, a ইকুৱেল টু 3q, আমি উভয় পক্ষক বৰ্গ কৰি দিম, গতিকে a বৰ্গ হৈ গ'ল, ইয়াকো বৰ্গ কৰি দিছোঁ। এতিয়া চাওক a স্কোয়াৰ ইকুৱেল টু বৰ্গ কৰাৰ পিছত 9 হ'ব, q স্কোয়াৰ হ'ব। যেহেতু আমাক কি কৈছিল যে আৰ্হিটি হ'ব লাগে, আৰ্হি প্ৰতিটো আৰ্হিত আছে কি 3 আছে, গতিকে 3 আনিব লাগিব। সেইকাৰণে আমি কি কৰিম, ইয়াক 3 হিচাপে লিখিব পাৰিম 9ক, গতিকে 3 ইনটু 3 হিচাপে লিখিব পাৰিম q স্কোয়াৰ, হৈ গ'ল। আকৌ চাওক ইয়াতে 3 কি আছে 3, এইখিনি যদি আমি m ধৰি লওঁ, m হৈ গ'ল, অৰ্থাৎ m ৰ ভেলুটো কি হ'ব 3q স্কোয়াৰ। ইয়াতে লিখি দিব লাগিব, য'ত m ইকুৱেল টু 3q স্কোয়াৰ। দ্বিতীয় ক্ষেত্ৰৰ সমীকৰণটো আছিল a ইকুৱেল টু 3q প্লাছ 1 আছিল, গতিকে যিহেতু আমি উভয় পক্ষক বৰ্গ কৰিব লাগিব, গতিকে বৰ্গ কৰি দিছোঁ, বৰ্গ কৰি দিয়া হ'ল। ইয়াতে চাওক যদি এনেকুৱা হয় বৰ্গ কৰিলে আমি ভাঙি দিম, a প্লাছ b হোল স্কোয়াৰৰ ফৰ্মুলাত ভাঙি দিম, গতিকে a স্কোয়াৰ 3q স্কোয়াৰ প্লাছ 2a, এর মান আছে 3q, 2ab প্লাছ b স্কোয়াৰ, bৰ মান 1 স্কোয়াৰ। এতিয়া চাওক 3q স্কোয়াৰ কিমান হ'ব 9q স্কোয়াৰ প্লাছ 2 3 গুণ 6, 6q প্লাছ 1। যেহেতু আমাক প্ৰতিটো ফৰ্মুলাতে আহিব লাগিব 3, গতিকে আমি ইয়াতে কি কৰিম, এই দুইটাৰ পৰা, এই প্ৰথম দুটাৰ পৰা আমি কমন ল'ম। 3 যদি কমন লোৱা হয়, কমন লোৱাৰ পিছত ইয়াতে থাকি যাব 3q স্কোয়াৰ প্লাছ 2q প্লাছ 1, এনেকুৱা থাকি যাব। আমি এইটোক এনেদৰে লিখিব পাৰিম, অৰ্থাৎ 3, এইখিনি যদি আমি m ধৰি লওঁ, অৰ্থাৎ 3m প্লাছ 1, য'ত ইয়াতে mটো হ'ব, য'ত m কোনোবা এটা অখণ্ড সংখ্যা। ঠিক একেদৰে আমি তৃতীয় ক্ষেত্ৰটো যাম। তৃতীয় ক্ষেত্ৰটো কি হয়, তৃতীয় ক্ষেত্ৰটো আছিল a ইকুৱেল টু 3q প্লাছ 2, 3q প্লাছ 2, আমি বৰ্গ কৰি দিম, বৰ্গ কৰি দিয়া হ'ল, বৰ্গ কৰি চাওঁ 3q স্কোয়াৰ 2 ফৰ্মুলা 2a b প্লাছ b স্কোয়াৰ মানে 2 স্কোয়াৰ, এইটো স্কোয়াৰ কৰিলে 9q স্কোয়াৰ প্লাছ 2 3 গুণ 6, 6 2 গুণ 12q প্লাছ 4। ইয়াতে যেহেতু চাওক
আমি 1 এটা আনিব লাগিব, যেহেতু 4 থাকিব নোৱাৰিব, যেহেতু আমাৰ কি কোৱা আছিল এনেকুৱা হ'ব লাগিব, নহ'লে m 3m বা 3m প্লাছ 1 এনেকুৱা হ'ব পাৰিব, 3m নাইবা 3m প্লাছ 1 এনেকুৱা আৰ্হিৰ হ'ব লাগিব। গতিকে যেহেতু ইয়াতে 4 আহি গৈছে, গতিকে আমি ইয়াতে 1 বনাই দিলে হৈ যাব। গতিকে আমি এই প্ৰথমে বনাই চাওঁ। 9 আছে 9q স্কোয়ার প্লাস 12q প্লাস 3 প্লাস 1 কৰিব পাৰিম নিশ্চয়, হৈ গ'ল 3 প্লাস 1। এতিয়া আমি ইয়াতেই কৰি এক কৰি দিম। গতিকে ইয়াতে চাওক কি আছে, 3 কমন যাব ইয়াৰলৈকে, এই তিনিটাৰ পৰা আমি 3 এটা কমন লৈ লম, অৰ্থাৎ যদি কমন লোৱা হয় 3 হৈ গ'ল, ভিতৰত কি থাকিব 3q স্কোয়ার প্লাস 4q প্লাস ইয়াতে 1 আছে আৰু প্লাস 1, গতিকে 3m প্লাস 1 য'ত m equal to কি, m equal to 3q স্কোয়ার প্লাস 4q প্লাস 1। কোনোবা অখণ্ড সংখ্যা, অখণ্ড সংখ্যা। গতিকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m প্লাছ 1 আৰ্হি, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান।